মই আকৌ বনাব লৈছোঁ বইল গাহৰি আৰু আলু লগতে দি দিম আলু কেইটামান, বিলাহী দুটা, গোটা পিঁয়াজ দুটা আৰু লৈছোঁ এটা গোটা নহৰু। এইকেইটা মই কাটি কুটি লওঁ। তাৰ আগতে মই আপোনালোকক অকণমান দেখাব বিচাৰিছোঁ। এয়া চাওকচোন। এইফালে মোৰ কেৰাহী গৰম হোৱাৰ লগে লগে মই ইয়াতে দি দিলোঁ অলপ তেল চাই কেইটুকুৰামান মাংস। আৰু এই তেল থকা মাংস কেইটুকুৰাকে ভাজি থাকোঁতে ইয়াৰ পৰা বহুতখিনি তেল ওলাব। আপোনালোকে চাই থাকিবচোন দেই। এইফালে দেখিছেনে বাৰু মোৰ মাংসকেইডোখৰ প্ৰায় সিজি তেল এৰিছেগৈ। এয়া চাওকচোন কিমানখিনি তেল ওলাইছে। আমি যে এনেই মাংস বনালে তেলখন দিওঁ পাই, তেল নিদিয়াকৈও ইমান ধুনীয়াকৈ গাহৰি মাংস বনাব পাৰি। চাওকচোন বাৰু। এতিয়া বাকী থাকি যোৱা মাংসখিনি মই ইয়াতে ঢালি দিলোঁ আৰু সেই তেলখিনিৰ লগতে মিহলাই পেলাই ভাজি থাকোঁতে ধুনীয়াকৈ লৰাই ভাজি এনেকুৱা কৰি দিলোঁ। সেইখিনি দিয়াৰ লগে লগে ইয়াতে দি দিছোঁ জোখমতে হালধি। এয়া দি দিছোঁ নিমখ। হালধি নিমখ দি পেলাই অকণমান লৰালোঁ আৰু লৰাই সিজালৈকে এতিয়া মই অকণমান ঢাকনিখন লগাই দিছোঁ। গাহৰি মাংস থওঁতে তেল নিদিলেও হয়। এয়া দেখিছেনে কিমান তেল ওলাইছে মাংসখিনিৰ পৰা। আমি এনেইহে তেল দি বনাওঁ। এনেকৈ বইল কৰি খোৱাটোৱে বেছি ভাল, স্বাস্থ্যৰ কাৰণেও উপকাৰী হ'ব। এইফালে মাংসখিনি সিজাৰ লগে লগে অলপ দি দিছোঁ মই কাটি থোৱা পিঁয়াজখিনি। এয়া দেখিছেনে মই পিঁয়াজ দি দিছোঁ আৰু লগতে দি দিছোঁ আধা খুন্দি লোৱা নহৰু কেইফুটা। এইফালে সিজি থাকোঁতে আকৌ দি দিলোঁ কাটি লোৱা বিলাহীকেইটা। মোৰ মাংস প্ৰায় সিজিলেই। এতিয়া ইয়াতে দি দিছোঁ আলু কেইডোখৰ। এইফালে আকৌ মই গৰম পানী কৰি থৈছিলোঁ মাংসত দিবলৈ বুলি। মাংস সিজাৰ লগে লগে এতিয়া ইয়াতে দি দিওঁ গৰম পানীখিনি। বেছি নিদিওঁ বাৰু, অলপ দিছোঁ। সেইফালে মোৰ মাংস সিজে মানে মই ধুই আনি এইফালে মই বহাই দিলোঁ ভাতৰ কাৰণে চাউলকেইটা। এইফালে ভাতো হ'ল, এইফালে মাংসও হ'ল। এয়া দেখিছেনে কি বস্তু? এয়া হৈছে বন্ধাকবি। মোৰ দৰে এনেকৈ গাহৰি মাংসত গোটে কবি দি কোনে কোনে খাই ভাল পায় বাৰু জনাবলৈ নাপাহৰিব দেই। এয়া চাওক, এইডোখৰ মই এতিয়া লৰাই মেলি এনেকৈ ইয়াতে কুটি দিম। এইফালে কবি সিজি থাকোঁতেই ইয়াতে এতিয়া মই দি দিছোঁ দুটা ফালি লোৱা জলকীয়া। প্ৰায় সিজিলে এনেকুৱাতে দি দিছোঁ 1 চামুচ মিট মছলা, 1 চামুচ জিৰা ধনিয়া। সকলোখিনি দি মেলি এতিয়া মোৰ এয়া দেখিছেনে বাৰু আজি গাহৰি মাংস ৰেডি।